নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুবেডান স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ফ্ৰণ্টত DME এক্সামৰ বাবে এটি ক্লাছ লৈ আহিছোঁ। আজি আমি জেনেৰেল ছায়েন্সৰ কিছু ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিব ওলাইছোঁ। আৰু আপোনালোকে হয়তো গম পায় যে জেনেৰেল ছায়েন্স DME এক্সামৰ বাবে কিমান ইম্পৰ্টেণ্ট, কাৰণ জেনেৰেল ছায়েন্সৰ যেইকেইটা কুৱেশ্যন আহিব তাৰে আপোনালোকে 80% কুৱেশ্যনছ কাৰেক্ট কৰিব লাগিব। মানে ধৰি লওক যদি 10টা কুৱেশ্যন আহিছে তাৰে এটলিষ্ট 8টা কুৱেশ্যন আপোনালোকে কাৰেক্ট কৰিব লাগিব পেপাৰখন ক্লিয়াৰ কৰিবৰ বাবে। গতিকে জেনেৰেল ছায়েন্স ছাবজেক্টটো খুবেই ইম্পৰ্টেণ্ট ফৰ দ্য DME এক্সাম। আৰু আপোনালোকে এই ক্লাছটো খুব মনোযোগেৰে চাব যাতে গোটেইখিনি কনচেপ্টছ আপোনালোকে বুজি পায়। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আজি আমাৰ প্ৰথম কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দি আৰ্থছ এটমছফিয়াৰ। মানে আমাৰ এই গেছকেইটাৰ ভিতৰত কোনটো গেছ চবচে বেছি কৰি পোৱা যায়। প্ৰথমটো হৈছে অপশ্যন এ অক্সিজেন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি নাইট্ৰজেন আৰু অপশ্যন ডি আৰ্গন। যদি আমি চাওঁ তেতিয়াহ'লে এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন চি নাইট্ৰজেন। আপোনালোকে গম পায় যে নাইট্ৰজেন চবচে এবাণ্ডেণ্টলি ফাউণ্ড ইন এটমছফিয়াৰ। যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ নাইট্ৰজেন গেছ 78% অফ দি এটমছফিয়াৰ ইজ কাভাৰ্ড উইথ নাইট্ৰজেন গেছ আৰু 21% ইজ কাভাৰ্ড উইথ অক্সিজেন গেছ। আৰু বাকী যিখিনি থাকিলে সেইখিনি হৈ গ'ল আপোনাৰ কাৰ্বন ডাই অক্সাইড প্লাছ বাকী যিবোৰ গেছ আছে যেনে আৰ্গন এইবোৰ। গতিকে চবচে হাইয়েষ্ট যিটো গেছ পায় সেইটো হৈছে নাইট্ৰজেন 78%। অ'কে, আমাৰ নেক্সট কুৱেশ্যন হৈছে হুইচ টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট মায়োপিয়া অৰ নিয়াৰ চাইটেডনেছ। মানে আমাৰ চকুৰ কিছুমান বেমাৰ থাকে যেনেকৈ মায়োপিয়া, হাইপাৰমেট্ৰপিয়া। তাৰে ভিতৰত মায়োপিয়া বেমাৰটোৰ কাৰেক্ট কৰিবৰ কাৰণে কোনখন লেন্স ইউজ কৰিব লাগে বুলি সুধিছে। আৰু মায়োপিয়া বেমাৰ মানে কি হৈছে নিয়াৰ চাইটেডনেছ। নিয়াৰ চাইটেডনেছ মানে কি আমি ওচৰৰ বস্তু দেখা পাওঁ, দূৰৰ বস্তু দেখা নাপাওঁ। গতিকে তেনেকুৱা বেমাৰ ভাল কৰিবৰ কাৰণে আমাৰ কোনখন লেন্স ইউজ কৰে? অপশ্যন এ কনভেক্স লেন্স, অপশ্যন বি কনকেভ লেন্স, অপশ্যন চি চিলিণ্ড্ৰিকেল লেন্স আৰু অপশ্যন ডি বাইফোকেল লেন্স। যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰে অপশ্যন বি কনকেভ লেন্স ইজ দি কাৰেক্ট এনচাৰ। কনকেভ লেন্স কিয় ইউজ কৰা হয় তাৰ কাৰণে আমি মায়োপিয়া বেমাৰটো অলপমান বুজিবলৈ চেষ্টা কৰোঁ। আপোনালোকে যদি চাই তেতিয়াহ'লে আমাৰ যিটো লেন্স থাকে তাৰ মাজেৰে আমাৰ যিবোৰ লাইট ৰেজ আহে সেইবোৰ পাছ হয়, আৰু পাছ হৈ পেলাই আল্টিমেটলি লাইট ৰেজবোৰ গৈ পেলাই আমাৰ ইয়াতে ৰেটিনাত গৈ পেলাই মিট হয়, ইয়াতে যাই পেলাই কনভাৰ্জ হোৱা বুলি কয়। যেতিয়া এই ৰেটিনাত যাই পেলাই এই লাইটটো পৰিব আমাৰ লেন্সখনৰ মাজেৰে গৈ পেলাই তেতিয়া আমি ইমেজ ফৰ্মেশ্যন হয় ইয়াতে আৰু আমি দেখা পাওঁ। কিন্তু ইন কেছ অফ মায়োপিক বা যিবোৰ চকুৰ অসুখ থাকে তেতিয়া কি হৈ যায়, এই যিখন লেন্স থাকে সেইখন দুৰ্বল হৈ যায়। দুৰ্বল হৈ যোৱাৰ ফলত কি হৈ যায়, এই যিটো লাইট সেইটো ইমান দূৰলৈকে নিব নোৱাৰে, আগতে কনভাৰ্জ হৈ যায়, মানে ইয়াতে কনভাৰ্জ হৈ গৈছে। সেইকাৰণে কি হৈছে ৰেটিনাত যিহেতু ইমেজটো ফৰ্মেশ্যন হোৱা নাই আমি ভালকৈ দেখা নাপাওঁ। সেইকাৰণে কি কৰা হয়, যিটো কনকেভ লেন্স আছে আমাৰ কনকেভ লেন্স ব্যৱহাৰ কৰা হয়। আপোনালোকে হয়তো আগতে পঢ়িছে স্কুলৰ সময়ত যে কনকেভ লেন্সে কি কৰে। আমি যদি চাওঁ তে কনকেভ লেন্সখন কেনেকুৱা লেন্স, এনেকুৱা এখন লেন্স থাকে আমাৰ অলপমান এনেকুৱা ধৰণৰ। তে ইয়াৰ মাজেদি যেতিয়া লাইট আহে ই লাইটটোক ডাইভাৰ্জ কৰি দিয়ে, এনেকৈ ডাইভাৰ্জ কৰি দিয়ে মানে বহল কৰি পেলাই। আৰু সেইটো বস্তুকে আমি এই বেমাৰটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইউজ কৰোঁ। কাৰণ যেতিয়া এই লাইটটো আহিব আৰু এটা লেন্সত পৰিব সি ডাইভাৰ্জ হৈ যাব, আৰু তেতিয়া কি হ'ব আমাৰ লেন্সখনে আল্টিমেটলি তাক নি পেলাই আমাৰ ৰেটিনাত নি পেলাই পেলাব পাৰিব আৰু আল্টিমেটলি আমি ক্লিয়াৰকৈ ইমেজ দেখা পাম। চ' দিছ ইজ হাউ মায়োপিক পেচেণ্টছ আৰ ট্ৰিটেড বাই ইউজিং কনকেভ লেন্স। অ'কে, নেক্সট আহিছে হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ কজ বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন B1। ভিটামিন B1ৰ আনটি নাম কি হৈছে থাইমিন। এই ভিটামিন B1 ডেফিচিয়েণ্ট হ'লে মানে যদি অভাৱ হয় তেতিয়া কোনটো বেমাৰ হয় সুধিছে। অপশ্যন এ বেৰিবেৰি, অপশ্যন বি স্কাৰ্ভি, অপশ্যন চি ৰিকেট আৰু অপশ্যন ডি পেলেগ্ৰা। যদি আমি চাওঁ তেতিয়াহ'লে এইটো এনচাৰ হ'ব অপশ্যন এ বেৰিবেৰি ইজ দি কাৰেক্ট এনচাৰ। মানে আমাৰ যিবোৰ ভিটামিনছ আছে সেই ভিটামিনছবোৰৰ ডেফিচিয়েঞ্চিৰ লগত আমাৰ কিছুমান বেমাৰ হয়। আপোনালোকক এখন লিষ্ট দি দিছোঁ, আপোনালোকে চাব পাৰিব যেনেকৈ ভিটামিন এৰ ডেফিচিয়েঞ্চিৰ কাৰণে কি হয়, ভিটামিন B1ৰ কাৰণে, B2ৰ কাৰণে এনেকৈ কৰি পেলাই। আৰু আমি চাওঁ যদি ভিটামিন B1 তাৰ কাৰণে আমাৰ কি হৈছে বেৰিবেৰি বেমাৰ, ভিটামিন B1ৰ ডেফিচিয়েঞ্চিৰ কাৰণে। আৰু দিছে স্কাৰ্ভি। স্কাৰ্ভি যদি চাই আপোনালোকে ভিটামিন চি, আমাৰ ভিটামিন চিৰ কাৰণে স্কাৰ্ভি হয়। স্কাৰ্ভি মানে আমাৰ বনৰ ডিজিজ। তাৰপিছতে নেক্সট হৈছে আমাৰ ৰিকেটছ। ৰিকেটছ কেতিয়া হয়, ভিটামিন ডিৰ কাৰণে। আৰু পেলেগ্ৰা যিটো বেমাৰ সেইটো হৈছে ভিটামিন B3ৰ কাৰণে। গতিকে এইকেইটা হৈ গ'ল আমাৰ ভিটামিন যিবোৰ
ডেফিচিয়েঞ্চিৰ কাৰণে বিভিন্ন বেমাৰ হয় আপোনালোকে এই লিষ্টখন ভালকৈ চাব কাৰণ ইয়াৰ যিকোনো এটা কুৱেশ্যনছ দি দিব পাৰে ওকে নেক্সট কুৱেশ্যন দিছে ইউনিট অফ ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ মানে আমাৰ ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চ যিটো থাকে তাৰ ইউনিট কি সুধিছে অপশ্যন এ দিছে ৱাট অপশ্যন বি দিছে এম্পিয়াৰ অপশ্যন চি দিছে ওম আৰু অপশ্যন ডি দিছে ভোল্ট আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ওম আপোনালোকে জানে যে যেটো ৰেজিষ্টেঞ্চ মানে আমাৰ যিবোৰ ইলেক্ট্ৰিকেল এপ্লায়েন্স হ'ব পাৰে সেইবোৰক আমি ৰেজিষ্টেঞ্চ বুলি কওঁ আমি স্কুলত আমি এনেকৈ পঢ়িছিলোঁ যে এনেকুৱা চাৰ্কিট থাকে এইটো আমাৰ বেটাৰী থাকে বেটাৰীৰ পৰা এনেকৈ যাব তাৰপিছত এটা কি থাকিব ছুইচ এটা তাৰপিছত এনেকৈ যাব ইয়াৰ পৰা আকৌ এফালে নিগেটিভ টাৰ্মিনেলৰ পৰা এনেকৈ গৈ পেলাই ইয়াতে আমাৰ এটা ৰেজিষ্টেঞ্চ থাকে এইটো এটা বাল্ব হ'ব পাৰে বা যিকোনো এটা ইলেক্ট্ৰিকেল এপ্লায়েন্স হ'ব পাৰে এই বস্তুটোকে ৰেজিষ্টেঞ্চ বুলি কৈছে আৰু ইয়াৰে যেটো আমাৰ ইউনিট হৈছে হেতু হৈছে ওম ওকে এটোৰ ইউনিট হৈছে ওম আৰু বাকি যি আছে ওয়াট আপোনালোকে জানে এটোৰ আমাৰ যেটো পাৱাৰ বুলি কয় পাৱাৰৰ ইউনিট হৈছে ওয়াট এম্পিয়াৰটো হৈছে কাৰেন্ট ইলেক্ট্ৰিক কাৰেন্টৰ ইউনিট হৈ গল এম্পিয়াৰ ভোল্ট কিহৰ হয় পটেনশিয়াল ডিফাৰেন্স মানে ভোল্টেজ যি তাৰে ইউনিট হৈছে ভোল্ট তো এটো কোৱেশ্চনৰ এনসাৰ হৈছে সি অপশ্যন সি ওম নেক্সট which of the following is an example of non metallic mineral মানে এইকিটা অপশ্যনৰ ভিতৰত কোনটো নন মেটালিক মিনাৰেল অপশ্যন এ বক্সাইট অপশ্যন বি লাইমষ্টোন অপশ্যন সি হেমাটাইট আৰু অপশ্যন ডি ম্যাগনেটাইট আমাৰ যদি এইটো চাও তেতিয়া হলে আমাৰ অপশ্যন বি ইজ দ্য কারেক্ট আনসার বিকজ লাইমষ্টোন ইজ নট আ মেটালিক মিনারেল বাকি আমি যদি চাও এলুমিনিয়াম ইজ আ মেটালিক মিনারেল ইয়াৰ মেইন কম্পোনেন্ট কি হয় এলুমিনিয়াম হয় হেমাটাইটৰ আইৰন হয় তাৰ পিছতে আমাৰ ম্যাগনেটাইটৰো আইৰন হয় আৰু যেটো লাইমষ্টোন আছে এটো কি হয় ক্যালসিয়াম কার্বনেট আমাৰ ক্যালসিয়াম কার্বনেট ইজ দি মেইন ইনগ্রেডিয়েন্ট আৰু এই গুটেকিটা মেটালিক হয় বাকি গটিকে লাইমষ্টোন ইজ দি নন মেটালিক মিনারেল ওকে নেক্সট কোয়েশ্চন চাইছো which part of the brain is responsible for maintaining balance and coordination মানে আমাৰ বডিৰ হিউম্যান ব্ৰেইনত আমাৰ কেবাটাও পাৰ্ট থাকে তাৰে ভিতৰত কোনটো পাৰ্টে আমাৰ ব্যালেন্স এন্ড কোঅৰ্ডিনেশন মেইনটেইন কৰে সুধিছে অপশ্যন এ দিছে সেৰিব্ৰাম অপশ্যন বি দিছে সেৰিবেলাম অপশ্যন সি দিছে মেডুলা অবলাংগটা আৰু অপশ্যন ডি দিছে হাইপোথেলামাস ওকে তেতিয়া হলে আমাৰ এটো যদি চাও তেতিয়া অপশ্যন বি ইজ দা কারেক্ট আনসার সেৰিবেলাম যেটো আছে হেতুই আমাৰ ব্যালেন্স মেইনটেইন কৰাত হেল্প কৰে আমাৰ যিবোৰ মোটৰ নাৰ্ভছ আছে বা আমাৰ যিবোৰ ভলেন্টাৰি মাসল আছে হেবুলক কন্ট্ৰোল কৰাৰ কাৰণে হেল্প কৰে সেৰিবেলামে আমি এবাৰ ব্ৰেইনৰ পাৰ্টছবোৰ চাই লওঁ আমাৰ ব্ৰেইনক একচুয়ালি তিনটা ভাগত ভাগ কৰা হয় ফোৰ ব্ৰেইন মিড ব্ৰেইন আৰু হিন ব্ৰেইন মানে ফোৰ ব্ৰেইন মানে ফ্ৰন্টত যেটো থাকে হেতু ফোৰ ব্ৰেইন বুলি কয় মাজত যিখিনি থাকে মিড ব্ৰেইন বুলি কয় আৰু পিছফালে যিখিনি থাকে হেখিনি হিন ব্ৰেইন বুলি কয় আৰু এই যে সেৰিবেলাম বুলি কলো এটো আমাৰ এই হিন ব্ৰেইনত থাকে মানে পিছফালে থাকে ব্ৰেইনৰ আৰু এইটোৱে আমাক ব্যালেন্স মেইনটেইন কৰি থাকে আমি যেতিয়া দুখন ভৰিত থিয় হওঁ তেতিয়া আমাক আমি যে পৰি না যাও বিকজ অফ দিস এটোৱে আমাৰ মেইনটেইন কৰে তাৰ পিছত বাকি যিবোৰ আছে এইবোৰ চাই লব কোট থাকে যেটো সেৰিব্ৰাম আছে হেতু আমাৰ ফ্ৰন্টেল ব্ৰেইনত থাকে মানে ফ্ৰন্ট পাৰ্টত থাকে তাৰ পিছত মেডুলা অবলাংগটা হেতু ফ্ৰন্টৰ ফালে থাকে আৰু আমাৰ হাইপোথেলামাসটো ফ্ৰন্টৰ ফালে থাকে তো এইটো হৈ গল অপশ্যন বি ইজ দা কারেক্ট আনসার ফৰ দিস কোয়েশ্চন নেক্সট what is the scientific name of the process by which green plants make their food তো এইটো সাকে সবে জানে অপশ্যন এ দিছে ট্ৰান্সপিৰেশন অপশ্যন বি ৰেসপিৰেশন অপশ্যন সি ফটোসিনথেসিস আৰু অপশ্যন ডি ফাৰ্মেন্টেশন তো এইটো কোৱেশ্চনৰ আনসাৰ হ'ব অপশ্যন সি ফটোসিনথেসিস এনেকুৱা এটা প্ৰসেস যাৰ দ্বাৰা গ্ৰীন প্লেন্টছে নিজৰ খাদ্য বনায় যদি আমি চাও কেনেকৈ কৰে তে আমাৰ গ্ৰীন প্লেন্টছত কি থাকে লিভস থাকে এই লিভস বিলাকত এটা ক্লোৰোফিল বুলি এটা বস্তু থাকে ক্লোৰোফিল বুলি এটা কম্পাউন্ড থাকে যেটো কি কৰে আমাৰ যি সানলাইট আছে সানলাইটক ট্র্যাপ কৰে তাৰ পিছত যি ওয়াটাৰ আছে ৰুটছৰ পৰা ওয়াটাৰবোৰ যায় মিনাৰেলছবোৰ যায় আৰু আমাৰ যি কাৰ্বন ডাই অক্সাইড এয়াৰত আছে হেতু আমাৰ লিভসে লৈ লয় তাৰ পিছত কি কৰিব এই ওয়াটাৰ যেটো আমাৰ সানলাইট লৈ ললে সানলাইটৰ পোহৰটো এনাৰ্জিটি দি কি কৰিব আমাৰ ওয়াটাৰ মলিকুলছক প্ৰথমতে ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড লগত লগাই পেলাই এটা মলিকুল প্ৰডিউস কৰে যাক কোৱা হয় C6H12 আৰু O6 এটো গ্লুকোজ মলিকুল বুলি কয় এই গ্লুকোজ মলিকুলটো প্ৰডিউস কৰে আৰু হেতুকে খাদ্য হিচাপে তেওঁলোকে ইউজ কৰে বিকজ গ্লুকোজে কি কৰে আমাক এনাৰ্জি দিয়ে গতিকে সেই এনাৰ্জিটো প্লেন্টে ইউজ কৰে আৰু সেই প্লেন্টক আকৌ বেলেগ
হাৰ্বিভোৰাছ এনিমেলছবোৰে খাই পেলাই তেওঁলোকে সেইটো এনাৰ্জি ইউজ কৰে। চ' দিছ ইজ হাউ দ্য গ্ৰীণ প্লেণ্ট মেক দেয়াৰ ফুড। চ' অপশ্যন চি photosynthesis is the correct answer. Okay. Next question, which of the following element is found in highest quantity in the human body? तो ये तो एकदम सीधा क्वेश्चन। ऑप्शन ए आयरन, ऑप्शन बी कैल्शियम, ऑप्शन सी ऑक्सीजन और ऑप्शन डी कार्बन। तो यारे हमार करेक्ट आंसर होबो ऑप्शन सी ऑक्सीजन। ऑक्सीजन सबसे हाईएस्ट अमाउंटत পোৱা যায় इन दी ह्यूमन बॉडी। नेक्स्ट क्वेश्चन, which of the following is not a greenhouse gas? यारे ভিতৰত কোনটো গ্ৰীণ হাউচ গেছ নহয় সুধিছে। গ্ৰীণ হাউচ গেছ মানে কি, যিটো গেছে আমাৰ এটমস্ফিয়াৰৰ টেম্পাৰেচাৰটো গৰম কৰি ৰাখে, বা আমাৰ যিটো আজিকালি গ্লোবেল ৱাৰ্মিঙো কৰি পেলাইছে, তো গৰম কৰি ৰখা যিবোৰ গেছ সেইটোকে কোৱা হয় আমাৰ গ্ৰীণ হাউচ গেছ বুলি। তো দিছে অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দিছে মিথেন, অপশ্যন চি দিছে অক্সিজেন আৰু অপশ্যন ডি দিছে ৱাটাৰ ভেপাৰ। আৰু এইটোৰ এনচাৰ হ'ব অপশ্যন চি অক্সিজেন। অক্সিজেন ইজ নট এ গ্ৰীণ হাউচ গেছ। বাকী গোটেইকেইটা গ্ৰীণ হাউচ গেছ যোনে আমাৰ এটমস্ফিয়াৰটো গৰম কৰি ৰাখে। ওকে, নেক্সট কুৱেশ্যন দিছে লাউডনেছ অফ চাউণ্ড ইজ মেজাৰ্ড ইন হুইচ ইউনিট? মানে আমাৰ লাউডনেছ অফ চাউণ্ড, এটা চাউণ্ড কিমান লাউড বা কিমান ডিম, সেইটো আমি কোনটো ইউনিটেদি আমি জোখোঁ? আমাৰ অপশ্যন এ দিছে হাৰ্টজ, অপশ্যন বি দিছে ডেচিবেল, অপশ্যন চি দিছে পাস্কেল, অপশ্যন ডি দিছে টেছলা। তো ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হৈছে অপশ্যন বি ডেচিবেল। ডেচিবেলে আমাৰ এটা চাউণ্ড কিমান লাউড বা কিমান ডিম সেইটো বুজায়। মই আপোনালোকক এটা ৰেঞ্জ এটা দি দিছোঁ নইজ লেভেলৰ। এইটো চাই যাব, এইটোৰ পৰা আমি গম পাব পাৰোঁ যে কিমানখিনি চাউণ্ড আমাৰ ইয়াৰৰ কাৰণে হাৰ্মফুল হয় বা কিমানখিনি আমি সহ্য কৰিব পাৰোঁ। ইয়াতে দিছে যে আমাৰ যিটো 80ৰ পৰা 89 মানে আমাৰ 85ৰ ওপৰত চাউণ্ড এবভ 85 ডেচিমেল আৰ হাৰ্মফুল। ইয়াৰ পিছত যিমানখিনি চাউণ্ড বাঢ়ি যাই থাকিব আমাৰ কাণৰ কাৰণে সেইটো হাৰ্মফুল হয়। সেইকাৰণে আপোনালোকে দেখিব যে চৰকাৰে মাজে মাজে আমাৰ লিমিট ফিক্স কৰে যে দিনৰ সময়ত ইয়াতকৈ বেছি চাউণ্ড হ'ব নোৱাৰে, ৰাতিৰ সময়ত ইয়াতকৈ বেছি চাউণ্ড হ'ব নোৱাৰে। কাৰণ চাউণ্ডে আমাৰ কি কৰে, ইভেন আমাৰ ইয়াৰ প্লাছ আমাৰ এনিমেলছবোৰৰো ইয়াৰবিলাকক ডেমেজ কৰি পেলায়। তো সেইটোৰ কাৰণে এই ডেচিবেল ৰেঞ্জবিলাক আমাক দিয়া হয়। গতিকে লাউডনেছ অফ চাউণ্ড ইজ কেলকুলেটেড বা মেজাৰ্ড থ্ৰু the unit called decibel. Okay. Next question, which part of the human eye controls the amount of light entering it? মানে আমাৰ চকুত কেইবাটাও পাৰ্ট থাকে আৰু সেই পাৰ্ট কিটাৰ কোনটো পাৰ্টে এমাউণ্ট অফ লাইট মানে কিমান লাইট এণ্টাৰ কৰিব চকুৰ ভিতৰত সেইটো কণ্ট্ৰল কৰে। অপশ্যন এ দিছে ৰেটিনা, অপশ্যন বি দিছে কৰ্নিয়া, অপশ্যন চি দিছে আইৰিছ, অপশ্যন ডি দিছে অপটিক নাৰ্ভ। আৰু এইটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আইৰিছ। আমাৰ যিটো আইৰিছ থাকে, আইৰিছে আমাৰ এমাউণ্ট অফ লাইট কণ্ট্ৰল কৰে। আমি এটা ডায়েগ্ৰাম চাই লৈছোঁ, যিটো এইটো আমাৰ এটা আই, তাতে আমাৰ কি আছে, এই যিটো আপোনালোকে দেখা পাইছে এটা এনেকুৱা কৰি আমাৰ পৰ্চন থাকে। কিছুমানৰ এইটো কি থাকে মানে ব্ৰাউন কালাৰ থাকে, কিছুমান ব্লু কালাৰ থাকে, কিছুমান গ্ৰীণ কালাৰ, ঋতিক ৰোশনৰ গ্ৰীণ কালাৰ। তো এনেকুৱা এটা কালাৰফুল এটা বস্তু থাকে, সেইখিনিকে আইৰিছ বুলি কোৱা হয়। আৰু সেই আইৰিছটো কি হয়, খোলে আৰু বন্ধ হয়। মানে সেইটোৱে আল্টিমেটলি কিমানখিনি লাইট এণ্টাৰ হ'ব সেইটো কণ্ট্ৰল কৰে। তাৰপিছত আপোনালোকে দেখিছে এটা ব্লেক কালাৰ এটা বস্তু থাকে, সেইটোক কোৱা হয় পিউপিল বুলি। সেইখনে একচুৱেলি লেন্স হয় আমাৰ, সেই তাতে যাই পেলাই আমাৰ লাইটটো এণ্টাৰ কৰে। আৰু তাৰপিছত কিছুমান এতিয়া কৰ্নিয়াৰ কথা কৈছে, কৰ্নিয়া কোনটো হয়? কৰ্নিয়া হৈ যায় যিটো একদম ফ্ৰণ্টত এটা পাৰ্ট থাকে চকুৰ, সেইটো এটা ৱাটাৰী লেয়াৰ এটা থাকে, সেইটো কৰ্নিয়া বুলি কোৱা হয়। নেক্সট আমাৰ ৰেটিনা, মই অলপ আগতে কৈছিলোঁ ৰেটিনাখন কি হয়, পিছফালে এখন পৰ্দা টাইপৰ থাকে। এই ৰেটিনাখনত যেতিয়া লাইট যাই পেলাই পৰিব তেতিয়াই ইমেজ ফৰ্মেশ্যন হয়। চ' ডেট ইজ ৰেটিনা। তাৰপিছত অপটিক নাৰ্ভ, অপটিক নাৰ্ভ মানে যিডাল নাৰ্ভৰ থ্ৰু দি গৈ পেলাই আল্টিমেটলি ব্ৰেইনলৈকে গৈছে, মানে আমাৰ ইমেজবোৰ যায়, সেইডাল নাৰ্ভক কোৱা হয় অপটিক নাৰ্ভ। গতিকে এইটো কুৱেশ্যনৰ এনচাৰ হৈছে আইৰিছ। আইৰিছ কণ্ট্ৰলছ দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং ইন টু দ্য আই। অ'কে, নেক্সট কুৱেশ্যন, which is the common name for sodium bicarbonate? So sodium bicarbonate or কোনটো common name হয়? অপশ্যন এ টেবল সল্ট, অপশ্যন বি বেকিং সোডা, অপশ্যন চি ৱাশ্বিং সোডা, অপশ্যন ডি কষ্টিক সোডা। যদি এইটো চাওঁ, এইটো এটা ইজি কুৱেশ্যন। এইটোৰ এনচাৰ হৈছে বেকিং সোডাক আমি মানে যিটো কমন নেম বেকিং সোডা বুলি কওঁ আমি, কিন্তু সেইটো কেমিকেল নেম হৈছে সোডিয়াম বাইকাৰ্বনেট। অ'কে, নেক্সট is which of the following is not a endocrine gland? এণ্ডোক্ৰাইন গ্লেণ্ড মানে কি, যিবোৰ গ্লেণ্ডে আমাৰ হৰমন কিছুমান প্ৰডিউচ কৰে তাকে এণ্ডোক্ৰাইন গ্লেণ্ড বুলি কওঁ। ইয়াতে অপশ্যন দিছে, অপশ্যন এ থাইৰইড গ্লেণ্ড, অপশ্যন বি দিছে পেনক্ৰিয়াছ, অপশ্যন চি দিছে চেলিভৰি গ্লেণ্ড, অপশ্যন ডি দিছে এড্ৰিনেল গ্লেণ্ড। তো ইয়াৰ ভিতৰত কোনটো এণ্ডোক্ৰাইন গ্লেণ্ড নহয় বুলি সুধিছে। তো আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ
salivary gland is not an endocrine gland, মানে অপশন সি salivary gland is the correct answer for this. আৰু আমি যদি চাওঁ আমাৰ কেইবাটাও এন্ডোক্ৰাইন গ্ল্যান্ড থাকে, যেনে হাইপোথেলামাছ, পিনিয়েল গ্ল্যান্ড, পিটুইটারি গ্ল্যান্ড, থাইৰয়েড গ্ল্যান্ড, থাইমাছ গ্ল্যান্ড, এড্ৰিনেল গ্ল্যান্ড, পেনক্ৰিয়াছ, ওভাৰি, টেষ্টিছ, এই গোটেইবোৰে কি কৰে আমাৰ কিছুমান হৰমন প্ৰডিউচ কৰে। হৰমনবিলাকে আমাৰ ৰেগুলেট কৰে আমাৰ এক্টিভিটিবিলাক। গতিকে এই গোটেইবোৰক এন্ডোক্ৰাইন গ্ল্যান্ডছ বুলি কয়। তাৰে ভিতৰত salivary gland is not a endocrine gland, কাৰণ salivary gland কি কৰে, এটা এনজাইম প্ৰডিউচ কৰে আমাৰ চেলাইভা, সেইটোৱে প্ৰডিউচ কৰে, কিন্তু কোনো হৰমন প্ৰডিউচ নকৰে। চ' salivary gland is not a endocrine gland. নেক্সট is which blood group is known as universal donor? তে ইয়াৰে অপশ্যন দিছে অপশ্যন এ, অপশ্যন বি, বি, অপশ্যন চি এ বি, আৰু অপশ্যন ডি দিছে অ'। মানে এ গ্ৰুপ, বি গ্ৰুপ, এ বি গ্ৰুপ নে অ' গ্ৰুপ, ইয়াৰ ভিতৰত কোনটো ইউনিভাৰ্চেল ডোনাৰ? ইউনিভাৰ্চেল ডোনাৰ মানে কি? যোনে সকলোকে ব্লাডটো ডোনেট কৰিব পাৰে, দিব পাৰে। তো ইয়াৰে যদি কাৰেক্ট একশ্যন চাওঁ, তেতিয়া কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন ডি, অ' গ্ৰুপ। আমাৰ যিটো অ' গ্ৰুপ আছে তেওঁলোকে সকলোকে ব্লাডটো ডোনেট কৰিব পাৰে। আৰু আমাৰ যি এ বি গ্ৰুপ আছে, এ বি গ্ৰুপে সকলোৰ পৰা ল'ব পাৰে, সেইকাৰণে তেওঁলোকক ইউনিভাৰ্চেল ৰিচেপ্টৰ বুলি কয়। ইউনিভাৰ্চেল ৰিচেপ্টৰ, অ'কে। এ বি গ্ৰুপক ৰিচেপ্টৰ বুলি কয়, তেওঁলোকে সকলোৰ পৰা ব্লাড ল'ব পাৰে আৰু অ'য়ে সকলোকে দিব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ সেডিমেণ্টেৰী ৰক? সেডিমেণ্টেৰী ৰক কোনটো হয় সুধিছে। অপশ্যন এ বাসাল্ট, অপশ্যন বি গ্ৰানাইট, অপশ্যন চি স্যান্ডষ্টোন, অপশ্যন ডি মাৰ্বল। যদি এইটো চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন চি স্যান্ডষ্টোন ইজ এ সেডিমেণ্টেৰী ৰক। বাকী আমাৰ যি গ্ৰেনাইট আৰু বাসাল্ট আছে এইকেইটা হৈ গ'ল ইগনিয়াছ ৰক। তাৰপিছতে আমাৰ মাৰ্বল যিটো হয় এইটো মেটামৰ্ফিক ৰক। এতিয়া এইবোৰনো কি মেটামৰ্ফিক ৰক, সেডিমেণ্টেৰী ৰক কি বস্তু হয় এবাৰ চাই লওঁ। আমাৰ যিবোৰ ইগনিয়াছ ৰক আছে, ইগনিয়াছ ৰকবিলাক কেনেকৈ ফৰ্ম হয়? যেতিয়া আমাৰ লাভা ওলাই আহে, ভলকেনো থাকে আমাৰ, ভলকেনৰ পৰা লাভা ওলাই আহে, সেই লাভাবোৰ যেতিয়া কোল্ড হৈ যায়, মানে ঠাণ্ডা হৈ যায়, ঠাণ্ডা হৈ যোৱাৰ পিছত কি হৈ যায়? সলিডিফিকেশ্যন, সলিড হৈ যায়। আৰু সলিড হোৱাৰ পিছত তেওঁলোকে এটা ৰকলৈ কনভাৰ্ট হৈ যায়। The igneous rocks are formed from the lava. Once the lava cools down, it turns into sedimentary, igneous rock. Okay? আৰু তাৰে এক্সাম্পল এইবাৰ যি বাসাল্ট হৈ গ'ল, গ্ৰানাইট হৈ গ'ল, these are the example of your igneous rock. Next, what is sedimentary rock? Sedimentary rock কি হয়? তাৰমানে আমাৰ কি হৈ যায়, যিবোৰ চেণ্ড পাৰ্টিকলছ আছে বা সইল হয় সেইবিলাক কি হয়? ডিপজিট হয়, এনেকৈ লেয়াৰ্ছ আফটাৰ লেয়াৰ্ছ এনেকৈ ডিপজিট হৈ গৈ থাকে। ঠিক আছে, ডিপজিট হৈ গৈ থাকে বছৰৰ পিছত বছৰ। আৰু এই লেয়াৰ্ছবিলাকে কি কৰিব? এইটো লেয়াৰে এইটোৰ ওপৰত প্ৰেছাৰ দিব, এইটো লেয়াৰে এইটোৰ ওপৰত প্ৰেছাৰ দিব, এনেকৈ প্ৰেছাৰ দি গৈ থাকে। প্ৰেছাৰ পাই আল্টিমেটলি এটা হাৰ্ডেন হৈ গৈ থাকে, টান হৈ গৈ থাকে, আৰু আল্টিমেটলি কি হৈ যাব? এটা ৰক ফৰ্মেশ্যন কৰিব। ঠিক আছে, এই টাইপৰ ৰকবিলাককে সেডিমেণ্টেৰী ৰক বুলি কোৱা হয়। অ'কে, আৰু তাৰে এক্সাম্পল যেনে চেণ্ডষ্টোন। অ'কে, তে চেণ্ডষ্টোন, লাইমষ্টোন এইবোৰ হৈ গ'ল আমাৰ সেডিমেণ্টেৰী ৰক। এতিয়া নেক্সট আহিছে মেটামৰ্ফিক ৰক। এতিয়া মেটামৰ্ফিক ৰক কি হয়? মেটামৰ্ফিক ৰক মানে এনেকুৱা ৰক যিবোৰ সময়ৰ লগত তাৰ প্ৰপাৰ্টিজবোৰ চেঞ্জ হৈ যায়, তাৰ কেমিকেল প্ৰপাৰ্টি হৈ যাওক, ষ্ট্ৰাকচাৰেল প্ৰপাৰ্টি হৈ যাওক, সেইবোৰ চেঞ্জ হৈ যায় ডিউ টু প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ, ভেৰিয়েশ্যন অফ প্ৰেছাৰ এণ্ড টেম্পাৰেচাৰ। যেতিয়া বছৰ বাগৰি গৈ থাকিব তাৰ ওপৰত প্ৰেছাৰ, টেম্পাৰেচাৰ, কেমিকেল একশ্যন, বিভিন্ন ধৰণৰ একশ্যন তাৰ ওপৰত চলি থাকে, আৰু সেই একশ্যনবিলাক কি কৰিব? তাৰ প্ৰপাৰ্টিজবিলাক চেঞ্জ কৰি গৈ থাকে, আৰু লাহে লাহে আগতে যদি এটা সি সেডিমেণ্টেৰী ৰক আছিল তাৰ পৰা সি এটা বেলেগ ৰকলৈকে কনভাৰ্ট হৈ যাব, এণ্ড ডেট টাইপ অফ ৰকছ আৰ কল্ড এজ মেটামৰ্ফিক ৰক। ঠিক আছে, যিবিলাক চেঞ্জ হৈ যায়। তো মাৰ্বল ইজ ওৱান অফ দ্য এক্সাম্পল অফ ইয়াৰ মেটামৰ্ফিক ৰক। তাৰপিছতে স্লেট বুলি আছে, এইবোৰ হৈ গ'ল মেটামৰ্ফিক ৰক, দ্য ৰক ডেট হেজ চেঞ্জ ডিউ টু একশ্যন অফ টেম্পাৰেচাৰ, প্ৰেছাৰ অভাৰ দি ইয়াৰ্ছ, মানে মিলিয়নছ অফ ইয়াৰ্ছৰ একশ্যনৰ কাৰণে চেঞ্জ হৈ যায়। অ'কে, that type of rock is called as metamorphic rock. Okay. Next হৈছে which chemical is used in photography to develop images? মানে আমি যেতিয়া ফটোটো উঠো তাৰপিছত সেই ফটোটো কি কৰে? ধুব লগা হয়। ঠিক আছে, তে সেই যে ফটোটো ধুৱে তেতিয়াহ'লে কোনটো কেমিকেল ইউজ কৰা হয়? অপশ্যন এ সোডিয়াম ক্লৰাইড, অপশ্যন বি চিলভাৰ নাইট্ৰেট, অপশ্যন চি কপাৰ ছালফেট, অপশ্যন ডি এমনিয়াম ছালফেট। তো ইয়াৰে যদি চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন বি চিলভাৰ নাইট্ৰেট ইজ দি কাৰেক্ট এনচাৰ। মানে চিলভাৰ নাইট্ৰেট ইউজ কৰি পেলাই আমাৰ যিটো ফটোগ্ৰাফি থাকে, ৰিল থাকে, তাক ডেভেলপ কৰা হয় ইনটু আ ফটোগ্ৰাফ বা ইমেজ। নেক্সট হৈছে হুইচ অফ দ্য ফলোইং প্লেনেট হেজ দ্য শ্বৰ্টেষ্ট ডে? মানে আমাৰ কোনটো প্লেনেট আছে তাৰ এদিন কমপ্লিট হওঁতে সবচে কম টাইম লাগে, মানে এটা ৰোটেশ্যন কমপ্লিট হওঁতে সবচে কম টাইম লাগে। অপশ্যন এ মাৰ্কিউৰি, অপশ্যন বি ভেনাছ, অপশ্যন চি জুপিটাৰ, অপশ্যন ডি মাৰ্চ। তো ইয়াতে যদি চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন চি জুপিটাৰ ইজ দি কাৰেক্ট এনচাৰ।
মই আপোনালোকক এটা লিষ্ট পুৰা দি দিছোঁ যাতে আপোনালোকে চাব পাৰিব যে প্লেনেট আৰু আমাৰ ডে লেংথ বা ৰোটেশ্যনৰ যিটো টাইম লাগে সেইটো দি দিছোঁ এটা কমপ্লিট ৰোটেশ্যন হোৱা মাৰ্কিউৰি হৈছে 1408 আৱাৰ্ছ ভেনাছ হৈছে 5832 আৱাৰ্ছ আৰ্থৰ 24 আৱাৰ্ছ মাৰ্চৰ 25 আৱাৰ্ছ জুপিটাৰৰ 10 আৱাৰ্ছ অনলি 10 আৱাৰ্ছ ফৰ জুপিটাৰ বাকী ছেটাৰ্ণৰ 11 আৱাৰ্ছ ইউৰেনাছৰ 17 আৱাৰ্ছ আৰু নেপচুনৰ 16 আৱাৰ্ছ ইয়াৰ পৰা দেখিছোঁ যে জুপিটাৰ হেজ দ্য শৰ্টেষ্ট টাইম सबसे कम टाइम लगे और वेनासर की सबसे बेसी लगे वेनासर এটা रोटेशन कमप्लीट करते बा এটা दिन कमप्लीट करते ओके नेक्स्ट কৈছে which of the following has the highest energy ইতিয়া এই কিটা কেটামান ওয়েভছৰ নাম দিছে এই ওয়েভছ কিটা ভিতৰত কোনটো ওয়েভছৰ सबसे হাইয়েস্ট এনার্জি আছে হেতু সুধিছে অপশন এ দিছে ৰেডিও ওয়েভছ অপশন বি ইনফ্ৰাৰেড ওয়েভছ অপশন সি আল্ট্ৰাভায়োলেট ৰেজ আৰু অপশন ডি গামা ৰেজ এই গুটে কিটা ভিতৰত কোনটোৰ सबसे বেছি এনার্জেটিক হয় বা কোনটোত বেছি এনার্জি আছে এইটো যদি চাও the option D gamma ray has the highest energy okay gamma rays has the highest energy এটা যদি আপোনালোকে চাই তেতিয়া হলে এখন চাৰ্ট দি দিছো যত মই ওয়েভলেংথ আৰু ফ্ৰিকুৱেন্সিৰ কথা কৈছো আপোনালোকে দেখিছে এনেকে এইটো বস্তু কি বুলি কয় ফ্ৰিকুৱেন্সি বুলি কয় এই যে ফ্ৰিকুৱেন্সিটো ইয়াতে দেখিছে যে বহুত বেছি ফ্ৰিকুৱেন্সি আৰু ইয়াতে লাহে লাহে কি হৈছে ফ্ৰিকুৱেন্সিটো কমি গৈছে তো যতে ফ্ৰিকুৱেন্সি হাই থাকিব হায়াৰ ফ্ৰিকুৱেন্সি উইল লিড টু হায়াৰ এনাৰ্জি যত ফ্ৰিকুৱেন্সি বেছি তাতে এনাৰ্জিও বেছি আৰু যত ফ্ৰিকুৱেন্সি কম তাতে এনাৰ্জিও কম और যদি আমি চাও তেতে আমাৰ কিন্তু আছে গামা ৰেজ আছে सबसे আগত তো ফ্ৰিকুৱেন্সি বেছি এনাৰ্জিও বেছি আৰু যদি আমি একদম চাও এটা ফ্ৰিকুৱেন্সি কম ওদিকে এনাৰ্জি কম আৰু এটা কি আছে सबसे লোয়েস্ট কি আছে ৰেডিও ওয়েভছৰ सबसे লোয়েস্ট এনাৰ্জি গামা ৰেজৰ सबसे হাইয়েস্ট এনাৰ্জি ঠিক আছে আপোনালোকে এই যেটো ওয়েভ লেংথ বুলি কৈছে ওয়েভ লেংথটো আপোনালোকে চাই লব পাৰে ওয়েভ লেংথ মানে কি এইটোৰ পৰা এইটো যেটো ডিসটেন্স আছে দিস ডিসটেন্স ইজ কল্ড ওয়েভ লেংথ তো ওয়েভ লেংথটো বাঢ়ি গৈ আছে তাৰ মানে ফ্ৰিকুৱেন্সি কমি যোৱাৰ লগে ওয়েভ লেংথটো বাঢ়ি যায় তার মানে ওয়েভলেংথ বেশি হওয়া মানে কি এনার্জি কম ওয়েভলেংথ কম হওয়া মানে এনার্জি বেশি আর ফ্রিকোয়েন্সি বেশি হওয়া মানে এনার্জিও বেশি ফ্রিকোয়েন্সি কম হওয়া মানে এনার্জি কম ওকে তো দিস ইজ দ্য রিলেশন আপনাদের এই রিলেশনটো জানাতো দরকার ওকে নেক্সট কোয়েশ্চন হোয়াট ইজ দি সাইন্টিফিক নেম অফ ম্যালেরিয়া কজিং প্যারাসাইট মানে যেটো প্যারাসাইট বা জামে আমার ম্যালেরিয়া বেমার বিয়পায় সেইটো বীজাণুৰ নাম সুধিছে অপশন এ ট্ৰাইপেনোসোমা অপশন বি প্লাজমোডিয়াম অপশন সি এস্চেৰিচিয়া কলাই অপশন ডি সেলমোনেলা ইয়াৰ ভিতৰত কোনটো কাৰেক্ট সুধিছে তো ইয়াতে যদি চাও আমাৰ অপশন বি প্লাজমোডিয়াম ইজ দি কাৰেক্ট আনসার ফৰ দিস কোয়েশ্চন প্লাজমোডিয়াম ইজ দি জার্ম দ্যাট স্প্রেডস দি ম্যালেরিয়া ভাইরাস আমি যদি এটা লাইফ সাইকেলটো চাও তেতিয়া হলে কি হৈ যায় যেটো প্লাজমোডিয়াম আমাৰ প্যারাসাইট আছে হেতু কি হয় মস্কিউটোৰ বডিৰ ভিতৰত ডেভেলপ হয় তাৰ পিছত সেই মস্কিউটো যদি যাই পেলাই এটা মানুহক যেতিয়া বাইট কৰে বা কামুৰে তেতিয়া সেই মস্কিউটোৰ পৰা জাৰ্মটো মানুহটোৰ ব্লাডত গুচি যাব ব্লাডৰ পৰা নেক্সট ক'ত যাব লিভাৰলৈ যায় লিভাৰত যোৱাৰ পিছত সেই ব্লাডটো কমপ্লিটলি সেই জাৰ্মটো পুটে ব্লাডত স্প্ৰেড হৈ যায় আলটিমেটলি মানুহজন বেমাৰত পৰি যাব তাৰ পিছত সেই মানুহজনক যদি এটা আকৌ কি হ'ব এটা বেলেগ মস্কিউটোৱে গৈ পেলাই আকৌ তাক কামুৰিলে তাৰ পিছত সেই মস্কিউটোৰ গাত আকৌ এই জাৰ্মছখিনি এন্টাৰ কৰিব তাৰ পিছত সেই মস্কিউটোৰ গাটোৰ ভিতৰত আকৌ জাৰ্মছটো গ্ৰো হ'ব আৰু আলটিমেটলি সেই মস্কিউটোৱে আকৌ বেলেগ কামুৰিলে আকৌ বেমাৰটো স্প্ৰেড হ'ব আৰু যেটো মস্কিউটো ইয়াতে আমি কৈ আছো হেতু মস্কিউটোৰ নাম হৈছে এনোফেলাছ মস্কিউটো ওকে এটো সুধিব পাৰে যে ম্যালেৰিয়া বেমাৰ কোনটো মহে বিয়পায় এটো হৈছে এনোফেলাছ মস্কিউটোৱে আমাৰ ম্যালেৰিয়া বেমাৰ বিয়পায় ঠিক আছে ওকে নেক্সট হৈছে হুইচ টাইপ অফ বন্ড ইজ প্ৰেজেন্ট ইন সোডিয়াম ক্লোৰাইড মানে আপোনালোকে জানে যেটো কমন সল্ট আমি সল্ট যেটো খাও এটোকে সোডিয়াম ক্লোৰাইড বুলি কয় এতিয়া এটা সুধিছে কোনটো বন্ড আছে তাতে অপশন এ কোভেলেন্ট বন্ড অপশন বি আয়নিক বন্ড অপশন সি মেটালিক বন্ড অপশন ডি হাইড্রোজেন বন্ড যদি চাও তেতিয়া হলে সোডিয়াম ক্লোরাইডত আমাৰ আয়নিক বন্ড পোৱা যায় আয়নিক বন্ড ঠিক আছে এই বন্ডটো কি বস্তু এবাৰ চাই লও আমি চাইছো যে আমাৰ যিবোৰ এলিমেন্টস থাকে তাৰ যেটো আউটাৰ মোস্ট অরবিট থাকে আমি জানো ইলেক্ট্ৰনস বিলাক অরবিটত ঘূৰি থাকে আৰু কেবাটা অরবিট থাকে প্ৰথম অরবিট সেকেন্ড ফার্স্ট অরবিট সেকেন্ড অরবিট কৰি আৰু যেটো আউটাৰ মোস্ট অরবিট থাকে তাতে যিকিটা ইলেক্ট্ৰনস থাকে সেইটাক ভ্যালেন্স ইলেক্ট্ৰন বুলি কোৱা হয় আৰু সেই ভ্যালেন্স ইলেক্ট্ৰন কিমান আছে তাৰ ওপৰত ডিপেন্ড কৰি পেলাই আমাৰ বন্ডিংবোৰ হয় এতিয়া যদি কিছুমান এনেকুৱা এলিমেন্টস থাকে যত কিছুমান এক্সট্ৰা ভ্যালেন্স ইলেক্ট্ৰন থাকে আৰু কিছুমান এনেকুৱা এলিমেন্ট থাকে যত নেকি ভ্যালেন্স ইলেক্ট্ৰন হৈ থাকে ডেফিসিট হৈ থাকে তাহাঁতক লাগা হৈ থাকে আৰু কিছুমানত বেছি হৈ থাকে যাৰ বেছি হৈ থাকে সিহঁতে কি কৰিব যাক লাগা হৈ থাকে তালৈ ট্ৰান্সফাৰ কৰি দিয়ে এনেকৈ ট্ৰান্সফাৰ কৰি দিব যাক লাগা হৈ থাকে তেতিয়া কি হ'ব দিস ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন যত হয় তেনেকুৱা টাইপৰ বন্ডিং বিলাকক আয়নিক বন্ড বুলি কোৱা হয় ওকে আৰু এইবিলাক মোস্টলি মেটেল আৰু নন মেটেলৰ মাজত এনেকুৱা টাইপৰ বন্ডিং আমি দেখা পাওঁ যেনে সোডিয়াম ইজ এ মেটেল ক্লোরাইড ইজ এ নন মেটেল তো এনেকুৱা টাইপৰ জায়গাত আমি আয়নিক বন্ড দেখা পাওঁ আৰু কিছুমান এনেকুৱা থাকে যিবিলাক আমাৰ ধৰি লওক
যিটো আউটাৰ মোষ্ট অৰবিট থাকে তাতে ধৰি লওক ইলেক্ট্ৰনছবিলাক ইয়াকো মানে এনেকুৱা এটা ইলেক্ট্ৰন এলিমেণ্ট আছে যাক ইলেক্ট্ৰন লাগে আৰু এটা আছে তাকো লাগে, কিন্তু কি কৰিব সিহঁতে শ্বেয়াৰ কৰি লয়। যে ধৰি লওক ইয়াৰ তাতো এটা ইলেক্ট্ৰন আছিলে, ইয়াৰ তাতো এটা ইলেক্ট্ৰন আছিলে, কিন্তু লাগে ধৰি লওক দুটা, তেতিয়া কি কৰিব সিহঁতে এই দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰি ল'ব, তেতিয়া ইয়াৰো হৈ গ'ল তাৰো হৈ গ'ল, তেতিয়া তেনেকৈ কৰিবলৈ বণ্ড ফৰ্মেশ্যন কৰে। এণ্ড ডেট টাইপ অফ বণ্ডছ আৰ কল্ড এজ কোভেলেণ্ট বণ্ড। আমাৰ মোষ্টলি যিবিলাক নন মেটেলছ থাকে সেইবিলাকে আমাৰ কোভেলেণ্ট বণ্ডছ ফৰ্মেশ্যন কৰে। মোষ্টলি আমাৰ কাৰ্বন কম্পাউণ্ডছবিলাক আপোনালোকে হয়তো জানে, মিথেন, ইথেন, প্ৰপেন, বিউটেন এইবিলাক আছে, এইবিলাকে কোভেলেণ্ট বণ্ড ফৰ্মেশ্যন কৰে বাই শ্বেয়াৰিং অফ ইলেক্ট্ৰনছ। চ' আমাৰ এইটো কুৱেশ্যনৰ এনচাৰ হৈ যাব অপশ্যন বি, আয়নিক বণ্ড ইজ দি কাৰেক্ট এনচাৰ, বিকজ that is how the sodium chloride is formed. তো এইখিনি আছিলে আজিৰ ক্লাছত। আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু সায়েন্সৰ টপিকখিনি খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আমি ইয়াতকৈ বেছি কৰি কুৱেশ্যনছ কৰিবলৈ ট্ৰাই কৰিম। আমি এটা ৰেপিড ফায়াৰ টাইপৰ এটা চিৰিজ লৈ আহিম, য'ত নেকি আমি কেইবাটাও কুৱেশ্যনছ আমি পঢ়িব লওঁ, মানে সায়েন্সৰ কেইবাটাও কুৱেশ্যন যাতে আমি কৰোঁ এটা দিনতে। আৰু এইখিনি আপোনালোকে খুব গুৰুত্ব সহকাৰে চাই যাব, কাৰণ খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, সায়েন্সটো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। গতিকে আশা কৰোঁ আপোনালোকে আজিৰ ক্লাছটো বুজি পাইছে। যদি ক্লাছটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি আপোনালোকক এইটো PDF লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক এই যিটো PDF আছে আপোনালোকক এইটো দি দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ' আৰু পাই থাকে। আজিলৈ ইয়াতে এৰিছোঁ, ধন্যবাদ।